শিৱসাগৰৰ নামদাং শিলৰ সাকুত অঘটন সংঘটিত হৈছে মাজতে ভাগিল নামদাং নদীৰ ওপৰৰ নতুন দলং শিৱসাগৰ গৌৰীসাগৰ চাৰিলেনযুক্ত পথত এই ঘটনা সংঘটিত হৈছে 5 বছৰ পূৰ্বে জিডিচিএল কোম্পানীয়ে নিৰ্মাণ কৰিছিল এই দলংখন অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে শিৱসাগৰত এই ঘটনা সংঘটিত হৈছে দলংখন ভাঙি পৰিছে শিৱসাগৰ গৌৰীসাগৰৰ চাৰিলেনযুক্ত পথত থকা এই দলংখন ভাঙি পৰিছে আৰু 5 বছৰ পূৰ্বে জিডিচিএল কোম্পানীয়ে নিৰ্মাণ কৰিছিল এই দলংখন 5 বছৰ পূৰ্বেহে নিৰ্মাণ কৰিছিল নিৰ্মাণকাৰী প্ৰতিষ্ঠানে কিন্তু 5 বছৰ সম্পূৰ্ণ হোৱাৰ পাছতে দেখিবলৈ পোৱা গৈছে অঘটন সংঘটিত হৈছে শিৱসাগৰ গৌৰীসাগৰৰ মাজত থকা এখন দলং ভাঙি পৰিছে আৰু দলংখন ভাঙি পৰাৰ ফলতে দেখিবলৈ পোৱা গৈছে এক অভাৱনীয় এক পৰিস্থিতিৰ সৃষ্টি কৰিছে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে শিৱসাগৰ আৰু গৌৰীসাগৰৰ মাজত থকা চাৰিলেনযুক্ত পথৰ এক দলং ভাঙি পৰিছে অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু জানিব পৰা মতে জিডিচিএল নামৰ এটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছিল এই দলংখন 5 বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এই দলংখন গতিকে 5 বছৰত কিয় এনে ধৰণে বিসংগতি ধৰা পৰিছে কিয় ভাঙি পৰিছে এই লৈ ৰহস্যৰ সৃষ্টি হৈছে কৌস্তভমণি কাকতি আছে এই মুহূৰ্তত পুনপটীয়া সম্প্ৰচাৰত কৌস্তভ ভয়ংকৰ ঘটনা সংঘটিত হৈছে মাত্ৰ 5 বছৰহে সম্পূৰ্ণ হৈছে দলংখনৰ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানে 5 বছৰ পূৰ্বৰে পৰা যিহেতু 5 বছৰ পূৰ্বে যিহেতু সম্পূৰ্ণ কৰিছিল দলংখন গতিকে দলংখন ভাঙি পৰিছে অতি অভাৱনীয় এক পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান কৌস্তভ ভাবিছে উজনি অসমৰ ৰাইজে যেতিয়া চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সপোনটো দেখিছিল আজিৰ পৰা প্ৰায় 10 বছৰ পূৰ্বে তেতিয়াৰ পৰা শিৱসাগৰবাসীয়ে সপোন দেখি আছে যে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ হ'ব আৰু ইয়াত জমৰ যন্ত্ৰণা ভুগি এতিয়া ৰাইজে সেই সপোন দেখিবলৈ এৰি দিছে যোৰহাটৰ পৰা জাজিলৈকে পথ হ'ল তাকো এতিয়া খলাবমা তাৰ পিছত জাজিৰ পৰা ডিমলৈকে এই যি পথ 37 কিলোমিটাৰৰ এই পথছোৱা আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই আৰু তাৰ পিছত বাৰম্বাৰ আহ্বান জনোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ ধমক কেন্দ্ৰীয় মন্ত্ৰীৰ ধমক খাই এতিয়া NHIDCLে কাম কৰি আছিল কিন্তু আজি পুনৰ এখন দলং খহি পৰিল 5 বছৰ পূৰ্বে জিডিচিএল নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছিল দলংখন NHIDCLে যেতিয়া নতুন এতিয়া ঠিকাদাৰী প্ৰতিষ্ঠানে কাম কৰি আছে যিকেইটা নতুন ঠিকাদাৰী প্ৰতিষ্ঠানে দায়িত্ব লাভ কৰিলে তেওঁলোকক যেতিয়া NHIDCLে হেণ্ডঅভাৰ কৰিছিল তেতিয়া NHIDCLৰ যিটো কনচাল্টিং এজেন্সি আছিল সেই কনচাল্টিং এজেন্সিয়ে এই দলংখন ফিট বুলি ঘোষণা কৰিছিল এই যিখন নামদাং শিলৰ সাঁকো নামদাঙৰ ওপৰত থকা নামদাং শিলৰ সাঁকোৰ পিছফালে থকা যিখন দলং এই দলংখন NHIDCLৰ যি কনচাল্টিং এজেন্সি সেই কনচাল্টিং এজেন্সিয়ে পৰীক্ষা নিৰীক্ষা কৰি তেওঁলোকে ঠিক আছে বুলি কৈছিল আৰু কৈছিল যে এই দলংখনৰ ওপৰেৰে ৰাষ্ট্ৰীয় ঘাইপথ যাব চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে এই দলংখনৰ ওপৰে দৈনিক লাখ লাখ গাড়ী অহা যোৱা কৰিব পাৰিব ফিট আছে আৰু তাৰ মাত্ৰ এবছৰৰ পিছত সেই যিটো ৰিপৰ্ট দিছিল সেই ৰিপৰ্টৰ মাত্ৰ এটা বছৰৰ পিছত আজি এতিয়া দলংখন ইয়াত ভাগি পৰিল আটাইতকৈ ডাঙৰ কথা হৈছে ভাবিশ্ৰী যে NHIDCLে এতিয়াৰ পৰা যদি আপুনি 2016ৰ পৰা চাই বা 2014ৰ পৰা চাই তেতিয়াহ'লে ইটোৰ পিছত সিটোকৈ ঠিকাদাৰী প্ৰতিষ্ঠান ইয়ালৈ এনেধৰণে আহে আৰু ইয়াৰ পৰা তেওঁলোকে যদি কাম কৰে 20% NHIDCLে তেওঁলোকক টকা উলিয়াই দিয়ে 60%ৰ অৰ্থাৎ সেই 60%ৰ য'ত মাত্ৰ 20%হে তেওঁলোকে কাম কৰে এটা ডাঙৰ কমিশ্যন লৈ এটা বৃহৎ অংকৰ কমিশ্যন লৈ NHIDCLে বিল উলিয়াই দিয়ে আৰু তেওঁলোকে প্ৰতিবাৰে কৰবাত 200 কোটি কৰবাত 100 কোটি এনেকুৱা ধৰণে টকা তেওঁলোকে ইয়াৰ পৰা উলিয়াই এই টকাবোৰ লৈ যায় আৰু তাৰ পিছত NHIDCLে এটা ঠিকাদাৰী প্ৰতিষ্ঠানক 1 বছৰ বা 2 বছৰৰ কাৰণে ব্লেকলিষ্ট কৰি দিয়ে ব্লেকলিষ্ট কৰাৰ পিছত তাৰ পৰৱৰ্তী পৰ্যায়ত পুনৰ এটা নিবিদা প্ৰক্ৰিয়া হয় সেই নিবিদা প্ৰক্ৰিয়াৰ পিছত এটা নতুন কোম্পানী আহে আৰু সেই নতুন কোম্পানীৰ পৰা তেওঁলোকে বৃহৎ কমিশ্যনৰ টকা লয় এতিয়া আপুনি ভাবক যে ৰাস্তাৰ কাম চলি থকাৰ অৱস্থাত এইবাৰ প্ৰায় 60 পৰা 70% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছিল জাজিৰ পৰা গৌৰীসাগৰলৈকে প্ৰায় কাম ইতিমধ্যে সম্পূৰ্ণ হৈছিল এতিয়া গৌৰীসাগৰৰ পৰা শিৱসাগৰ বাইপাছলৈকে বা বীৰ লাচিত মহাবিদ্যালয়লৈকে এই যিছোৱা পথ এই পথছোৱাৰ দায়িত্বত যিকেইটা ঠিকাদাৰী প্ৰতিষ্ঠান আছিল সেই ঠিকাদাৰী প্ৰতিষ্ঠান কেইটাৰ লগতে NHIDCLৰ যিসকল বিষয়ববীয়া সেই NHIDCLৰ বিষয়ববীয়াকো আচলতে এওঁলোকক ধৰি আনি গ্ৰেপ্তাৰ কৰিব লাগে এইটো কাৰণে তেওঁলোক গ্ৰেপ্তাৰ হ'ব লাগে কাৰণ NHIDCLে কমিশ্যনৰ আশাত এই দলংখন ফিট বুলি ঘোষণা কৰিছে যাৰ বাবে নতুন ঠিকাদাৰী প্ৰতিষ্ঠান কেইটাক ইয়াৰ ওপৰত কাম চলাই থাকিবলৈ তেওঁলোকে নিৰ্দেশ দিছে যাৰ সেই পৰিণতিত
সেই যিটো ফিট বুলি দিয়া যিটো ৰিপৰ্ট, এই দলংখন সম্পূৰ্ণৰূপে ফিট বুলি দিয়া যিটো ৰিপৰ্ট, সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰিয়েই এই ঠিকাদাৰী প্ৰতিষ্ঠানকেইটাই কাম কৰি আছে। এতিয়া ইয়াত যদি আপুনি ৰড কেইডাল চাই, ফটোখন সাংবাদিক সৌৰভে দেখুৱাব, ইয়াত যিকেইডাল ৰড তেওঁলোকে ব্যৱহাৰ কৰিছে, এই ৰড কেইডাল কিমান শক্তিশালী দৰ্শকসকলে নিশ্চিতভাৱে দেখিলেই গম পাব। এই ৰড কেইডাল এখন দলঙৰ কাৰণে পৰ্যাপ্ত হয় নে নহয়, এই ইয়াৰ মাজত যিবোৰ ৰড লুকাই থাকে, যিবোৰ ৰড বাহিৰলৈ ওলাই থাকে, সেইবোৰ যথেষ্ট শক্তিশালী, কিন্তু ভিতৰৰ যিকেইডাল ৰড আপুনি দেখিছে, সেই ৰডকেইডাল কিমান দুৰ্বল আপুনি ইয়ালৈ আহিলেই গম পাব। এতিয়া স্থানীয় ৰাইজে কৈছে যে বহুত হ'ল, এতিয়া আৰু NHIDCL, GDCL ইতিমধ্যে কোটি কোটি টকা ইয়াৰ পৰা অংক কৰি তেওঁলোকে ইয়াৰ পৰা পলায়ন কৰিলে। তাৰপিছত এটা নতুন ঠিকাদাৰী প্ৰতিষ্ঠান আহিল, কেইবাটাও এতিয়া ঠিকাদাৰী প্ৰতিষ্ঠান আহিল আৰু গ'ল, কিন্তু এই দলংখন নিৰ্মাণ কৰিছিল GDCL নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে। আৰু GDCL নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰাৰ পিছত যেতিয়া নতুন ঠিকাদাৰী প্ৰতিষ্ঠানে ইয়াৰ ওপৰত কাম কৰিবলৈ হ'ল, কাৰণ দলংখনত কেৱল মাত্ৰ কাষৰ যিটো ৱাল, সেই কাষৰ ৱালখনেই বাকী আছিল, বাকী ইয়াত আৰু কাম একো নাই, সকলোখিনি হৈ আছিল। গতিকে NHIDCLক নতুন ঠিকাদাৰী প্ৰতিষ্ঠানে আহি প্ৰশ্ন কৰিলে যে এই দলংখন আমি ভাবোঁ যে ইয়াত ফিট নহয়, এই দলংখনৰ ওপৰত ৰাস্তা নিৰ্মাণ কৰিব পৰা নহ'ব। তেতিয়া NHIDCLৰ যিটো কনচাল্টিং এজেঞ্চিয়ে তেওঁলোকে ক'লে যে নাই, ঠিক আছে, এই দলংখনৰ ওপৰেদি গাড়ী অহা যোৱা কৰিব পৰা হৈ আছে। আৰু আপুনি দেখিব, ফটো সাংবাদিক সৌৰভে এবাৰ দেখুৱাবলৈ চেষ্টা কৰিব যে মাটিৰ দম আছে, ডাম্পাৰ প্ৰতিদিনেই ইয়াৰ ওপৰত শ ডাম্পাৰ এতিয়া অহা যোৱা কৰি আছে, কাৰণ এই পথছোৱাৰ নিৰ্মাণ অক্সৰা নামৰ যিটো কোম্পানী, সেই কোম্পানীটোৱে কৰি আছিলে। এতিয়া অক্সৰাক কোৱা হৈছিল যে এই দলংখন সম্পূৰ্ণৰূপে ফিট। ইয়াৰ তলত এটা দৃশ্য আপুনি দেখিলে বুকু কঁপি যাব যে ইয়াৰ তলত, এই দলংখনৰ তলত কণ কণ শিশুসকলে ইয়াত খেলি থাকে, কণ কণ শিশুসকলে ইয়াত আহি খেলেহি। যিহেতু নামদাং এতিয়া শুকাই আছে, ইয়াত আহি কেতিয়াবা মানুহ ৰয়, ডাম্পাৰৰ চালকো ইয়ালৈ আহে। এতিয়া যেতিয়া এই ৰাইজ ইয়াত থাকিলেহেঁতেন, তেতিয়াই যদি এই ঘটনাটো সংঘটিত হয়, তেতিয়া এটা কিমান ভয়ংকৰ পৰিৱেশৰ সূচনা হ'লহেঁতেন, সেয়া কেৱল ভগৱানে জানে। এতিয়া NHIDCLৰ বিৰুদ্ধে ৰাইজ সৰব হৈছে। NHIDCLক কোনেও সহজভাৱে ল'ব পৰা নাই। আৰু NHIDCLৰ যিকেইটা অজগৰৰূপী বিষয়া, যিকেইটা বিষয়াই কেৱল কমিশ্যনৰ অংকত ইয়াত যোৰহাটত আহি বহি লয়, আৰু সেই অজগৰৰ দৰে গোটেই কমিশ্যন গিলি উজনি অসমৰ এই অংশটোত অন্ততঃ তেওঁলোকে ইটোৰ পিছত সিটোকৈ কোম্পানীক নিবিদাৰ জৰিয়তে তেওঁলোকে কাম দিয়ে, আৰু তাৰপিছত এটা কোম্পানীক তেওঁলোকে ব্লেকলিষ্ট কৰি গুচি যায়। তেওঁলোকৰ দায়িত্ব সিমানেই। কিন্তু NHIDCLৰ আৰু আটাইতকৈ নিলজ্জ যদি আছে NHIDCLৰ বিষয়ববীয়া কেইজন, কাৰণ ED ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। NHIDCLৰ ED এনেকুৱা ধৰণৰ কথা বতৰাতে ঘোচ খাই এতিয়া জেলৰ ভাত খাই থাকিবলগীয়া হৈছে। তাৰ পিছতো তেওঁলোকৰ লাজ নাই। এতিয়া এওঁলোকে যিকোনো কোম্পানী, যিকোনো ঠিকাদাৰী প্ৰতিষ্ঠানক তেওঁলোকে এনেধৰণে কাম দি দিয়ে। পূৰ্বতে অহা এই দলংখনৰ ফিট হোৱাৰ কাহিনী, ফিটৰ ৰিপৰ্ট দিয়া কাহিনী, ফিটনেছৰ ৰিপৰ্ট দিয়া কাহিনীটো এনেকুৱা যে ইয়াৰ পূৰ্বৰ যিটো কোম্পানী আছিল, সেই পূৰ্বৰ কোম্পানীটোৱে এই দলংখন সম্পূৰ্ণ কৰিলে বুলি তেওঁলোকক ইতিমধ্যেই টকা দি NHIDCLে আজৰি কৰি পঠিয়াই দিছে। গতিকে এই দলংখন ফিট, এই দলংখনত কাম কৰিবলগীয়া আৰু নাই বুলি তেওঁলোকক ইতিমধ্যে কোটি কোটি টকাৰ বিল আদায় কৰি আজৰি কৰি পঠিয়াই দিছে। এতিয়া তাৰপিছত যেতিয়া নতুন ঠিকাদাৰী প্ৰতিষ্ঠান আহিল, নতুন ঠিকাদাৰী প্ৰতিষ্ঠানক এতিয়া NHIDCLে পুনৰ ইয়াৰ বাবে কেনেকৈ টকা দিব, কাৰণ তেওঁলোকৰ ৰিপৰ্টত এই দলংখন সম্পূৰ্ণ হ'ল বুলি ইতিমধ্যে ৰজাঘৰক কৈ দিছে। তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টক বা তেওঁলোকৰ নিৰ্দিষ্ট যি মিনিষ্ট্ৰী, সেই মিনিষ্ট্ৰীক তেওঁলোকে ৰিপৰ্ট দিছে। ইয়াৰ পিছত এতিয়া এই দলংখনৰ কাৰণে পুনৰ তেওঁলোকে কেনেকৈ টকা দিব, সেইবাবে ঠিকাদাৰী প্ৰতিষ্ঠানক তেওঁলোকে কৈ দিলে যে এই দলংখন সম্পূৰ্ণৰূপে ফিট হৈ আছে, ইয়াৰ ওপৰত আপোনালোকে কাম কৰক। আৰু সেইবাবে এইখন যিহেতু এখন ফ্লাইঅভাৰ হ'ব বা এটা ৰাষ্ট্ৰীয় ঘাইপথৰ ফ্লাইঅভাৰৰ কাম তেওঁলোকে আৰম্ভ কৰিছিল। এতিয়া কেতিয়া এই কামবোৰ হ'ব, কেতিয়া এই কামবোৰ সম্পূৰ্ণ হ'বগৈ, কেতিয়া এই কামবোৰ কোনোবাই কৰিবনে নকৰে, এই কথাবোৰ ইয়াৰ পিছত বহু প্ৰশ্ন উদয় হৈছে। ইয়াৰ পিছত এতিয়া বহু প্ৰশ্ন উদয় হৈছে যে কোনেও এতিয়া আশা এৰিছে, কাৰণ এই দলংখন পুনৰ নিৰ্মাণ কৰিবলৈ হ'লে আকৌ 1.5 পৰা 2 বছৰ লাগিব। তাৰমানে শিৱসাগৰবাসীয়ে আৰু 2 বছৰলৈ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেদি অহা যোৱা কৰিব নোৱাৰে, সেইটো স্পষ্ট। কাৰণ এই দলংখন পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আৰু 2 বছৰ অতি কমেও প্ৰয়োজন হ'ব, কাৰণ এখন সৰু দলং নহয়। গতিকে এই দলংখনৰ 2 বছৰ যেতিয়া বন্দী হৈ থাকিব, অৰ্থাৎ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কামো সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিব, আৰু 2 বছৰ বা 3 বছৰ ৰাইজে পুনৰ বাট চাব লাগিব। অৰ্থাৎ এইবাৰ নিৰ্বাচনৰ আগে কিন্তু 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেদি ৰাইজে অহা যোৱা কৰাৰ কথা আছিল, আৰু ৰাইজে এইবাৰ আশা কৰিছিল যে মুখ্যমন্ত্ৰীয়েও ইতিমধ্যে ঘোষণা কৰিছিল
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়েও নীতিন গাডকাৰীয়েও ইতিমধ্যে ঘোষণা কৰিছিল যে এইবাৰ হৈ যাব, এইবাৰ কাম হৈ যাব, নিৰ্বাচনৰ আগে আগে নতুন ৰাষ্ট্ৰীয় ঘাইপথেদি ৰাইজে অহা যোৱা কৰিব, কিন্তু সেয়া হৈ নুঠিল আৰু সেয়া আৰু 3টা বছৰলৈ এতিয়া পিছুৱাই গুচি গ'ল। এতিয়া স্থানীয় ৰাইজ আছে মই অকণমান তেখেতৰ ওচৰলৈ আহিব বিচাৰিম। এই গোটেই প্ৰক্ৰিয়াটোত তেওঁলোক কেনেধৰণে অতিষ্ঠ হৈছে, তেওঁলোকে এক প্ৰকাৰ অতিষ্ঠ হৈছে। মই আমাৰ শিৱসাগৰৰ যিবিলাক আমাৰ মানে জাজিৰ পৰা ডিমৌলৈকে যিবিলাক আমাৰ কাম চলি আছে, এই কামবিলাক সম্পূৰ্ণৰূপে মানে একদম ভাল হোৱা নাই। আমি কথাটো হ'ল এই যে দলংখন ভাগিল, এই দলংখনে আৰু 3 বছৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম পিছুৱাই দিলে। হয়, এই কথাটোৰ পৰা এটাই প্ৰমাণ হৈছে যে কামবিলাক যদি ভাল নহয় তেতিয়াহ'লে এনেকৈ 3 বছৰত এখন দলং ভাগিব পাৰে। আৰু বিকাশৰ নমুনা এয়াই। আপোনালোকে এটা কথা লক্ষ্য কৰিব যে 3 বছৰ আগত যেতিয়া অক্ষয়া কোম্পানী নামৰ কোম্পানীটোৱে ইয়াত আমাৰ কামবিলাক চলাইছিলে, তেতিয়া মোৰ ঘৰ নামদাং খিলহাকুতে হয়। মই স্থানীয় হিচাপে গৈ তেওঁলোকক কৈছিলোঁ যে এই কামটো অলপ ভালকৈ কৰিব। তেতিয়া কিন্তু আমাৰবিলাকক কোনো গুৰুত্ব দিয়া আমি দেখা নাপালোঁ। আৰু আজিৰ পৰা প্ৰায় মানে 1 বছৰমানৰ আগতে এই নামদাং খিলহাকুৰ পৰা 200 মিটাৰ কাষত এটা ল'ৰাৰ মৃত্যু হৈছে। সেইটো হৈ গ'ল সত্যজিৎ দাস। আপোনালোকো আহিছিলে, আপোনালোকে গম পায়। আৰু তেওঁলোকৰ এই যিবিলাক প্ৰতিষ্ঠান আছে, এই প্ৰতিষ্ঠানসমূহৰ মানে গাফলিতৰ কাৰণে আপোনাৰ এনেকুৱা এজন ল'ৰাৰ মৃত্যু হৈছিল। গতিকে আমি এইফালে আহিলে সুবিধা হ'ব। মই মাত্ৰ এটা প্ৰশ্ন আপোনাক সুধিম। কথাটো হ'ল যে আৰু কিমান প্ৰতিবাদ কৰিব লাগিব, আৰু কিমান NHIDCLৰ যিকেইজন বিষয়ববীয়া, ইডি ইতিমধ্যে জেলত আছে, ইডি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। ইয়াত যিকেইটা ঠিকাদাৰী প্ৰতিষ্ঠান আহে, সেই ঠিকাদাৰী প্ৰতিষ্ঠানকেইটাৰ পৰা বাৰে বাৰে কমিশ্যনৰ অংক কৰি NHIDCLে নিজৰ কাম আদায় কৰি আছে, বেলেগ আৰু ইয়াত একো হোৱা নাই। আৰু কিমান দিন এতিয়া ৰাইজ ৰ'ব লাগিব? এই ক্ষেত্ৰত মই বৰ বিশেষভাৱে একো ক'ব নোৱাৰিম। তথাপিতো আমি এটাই, আমাৰ শিৱসাগৰ জিলা প্ৰশাসনৰ যিবিলাক মানে বিষয়ববীয়া আছে, তেখেতলোকক এটা কথা আমি জনাব বিচাৰিছোঁ যে এনেধৰণৰ যদি কাম হয় তেতিয়াহ'লে আমাৰ অসমৰ লগতে শিৱসাগৰ জিলাখনৰ যিবিলাক মানে ব্যক্তি আছে তেওঁলোকলৈও আপোনাৰ সংকট নমাই আনিব পাৰে। গতিকে মই শিৱসাগৰ জিলা প্ৰশাসনক পুনৰবাৰ মানে অনুৰোধ জনাইছোঁ যে এই প্ৰতিষ্ঠানসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অনতিপলমে শিৱসাগৰৰ ডিমৌৰ পৰা জাজিলৈকে যিখিনি কাম কৰি আছে তেওঁলোকক আওতালৈ আনি ইয়াৰ মানে তদাৰক কৰিবৰ কাৰণে দাবী জনালোঁ। এগৰাকী জ্যেষ্ঠ সাংবাদিক আছে, তেওঁ যিহেতু এই গোটেই বিষয়সমূহক লৈ তেওঁলোকে আজি বছৰ ধৰি লিখি আছে, বছৰ ধৰি বাতৰি সম্প্ৰচাৰ হৈছে। এতিয়া কথাটো হ'ল যে আৰু কিমান দিন ৰাইজে বাট চাব লাগিব? বাৰে বাৰে শিৱসাগৰতে এই ঘটনাবোৰ কিয় হ'বলৈ হৈছে? আমি এটা বুজি পাবলৈ টান হৈ গৈছে। কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে কৈছে যে আমি ৰাস্তা উন্নত ধৰণে বনাইছোঁ, কিন্তু আমি কাৰ্যক্ষেত্ৰত কি হৈছে? আমি যিহেতু আমি এই ফিল্ডত আছোঁ, আমি এই অঞ্চলটোত আছোঁ, ইয়াত আমি দেখা পাইছোঁ যে ইয়াত উন্নত ধৰণৰ আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ হোৱা নাই। মানে তেখেতলোকৰ মেইন পাৱাৰ কম। তেখেতলোকে মেচিন 2টা JCB 2খনমান লৈ ৰাতিপুৱা গধূলিলৈকে ইঠাই সিঠাইকে অকল ঘূৰি ফুৰাহে আমি দেখা পোৱা যায়। তেখেতলোকে কাম কৰা দেখা নাই। আমি দেখা পাওঁ গৰিসাগৰ তিনিআলি যিখন এখন সুন্দৰ ব্ৰিজ বনাই আছে, কিন্তু ব্ৰিজখনৰ কাষত মানে আপোনাৰ আজিলৈকে হোৱা নাই। আৰু এমাহ নালাগে, তাৰপাছতে আপোনাৰ বৰষুণ পৰিব, বৰষুণ পোৱাৰ লগে লগে কাম আকৌ ষ্টপ। সংসদত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ক'লেই নহ'ব যে 26 চনৰ ফেব্ৰুৱাৰী মাহত আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ হ'ব। কিন্তু 26 চন নালাগে, 27 চন যে সম্পূৰ্ণ হ'ব তাৰ আশাই নাই। মানে আৰু 2 বছৰ পিছুৱালে, এতিয়াতো আৰু 2 বছৰ পিছলৈ, কাৰণ এই দলংখন বনাবৰ কাৰণে এতিয়া সদ্যহতে এইটো কাৰণে নোৱাৰিব, কাৰণ বাৰিষা আহিব। এই বাৰিষা নদীখনৰ ওপৰত পানী হ'ব, পানী হ'লে কেনেকৈ দলংখন বনাব? দলংখন বনাব নোৱাৰিব। আৰু এই দলংখন গোটেইখনেই ভাঙিব লাগিব, কাৰণ এতিয়া আমি এটা পাৰ্টতে দেখা পালোঁ যে 3 চোটা 4 টা ৰ'দ, তাতকৈ ভাল ৰ'দ আমি দেখা পোৱা নাই। তেতিয়াহ'লে গোটেই ৰ'দখিনি যদি গোটেই দলংখনত একেই ৰ'দে ব্যৱহাৰ হৈছে, এইটোৱে যদি হয় তেতিয়াহ'লে ইয়াৰ ওপৰত যেতিয়া নদীবোৰ পানী থাকিব, যদি পথটো মুকলি কৰি দিয়ে, ইয়াত যিকোনো মততে ৱেটৰ গাড়ী, ওজন গাড়ীবিলাক পৰি পেলাই মানুহ নদীত সোমাই পৰিব, তেতিয়া কেনেকুৱা দুৰ্ঘটনা হ'ব পাৰে সেয়া মানে সহজে মানে কোনে NHIDCLৰ যদি বিষয়ববীয়া, আমি অকণমান ইফালে যাম, NHIDCLৰ যদি বিষয়ববীয়া কৰ্মকাণ্ড চায় তেতিয়াহ'লে আপুনি দেখিব যে ইয়াত মানুহৰ মৃত্যু হৈছে, প্ৰতিদিনে ইয়াত দুৰ্ঘটনা হৈছে, কেইবাজনো ইতিমধ্যে দুৰ্ঘটনাত প্ৰাণ গৈছে। তাৰ পিছতো NHIDCLে কিন্তু কোনো ঠিকাদাৰী প্ৰতিষ্ঠানক ব্লেকলিষ্ট কৰাৰ বাহিৰে তেওঁলোকে একো নকৰে, কাৰণ তেওঁলোকে এই দলংখন সম্পূৰ্ণ হ'ল বুলি ইতিমধ্যে ৰিপৰ্ট দিছে। গতিকে তাৰ পিছত আকৌ নতুন যিটো ঠিকাদাৰী প্ৰতিষ্ঠান আহিব তেওঁলোকক পুনৰ এই দলংখনৰ নামত টকা দিব নোৱাৰে। ইতিমধ্যে 100% হ'ল বুলি তেওঁলোকে ইতিমধ্যে টকা লৈ কমিশ্যন লৈ আদায় কৰি আজৰি হৈ আছে। এতিয়া NHIDCLে বাৰে বাৰে এনেকুৱা কাম কৰাৰ পিছতো NHIDCLৰ বিষয়াক কিয় শাস্তিৰ সন্মুখীন কৰাব নোৱাৰে চৰকাৰখনে? এইটো এটা অবুজ হাতৰ, কোনেও ক'ব নোৱাৰে কিয় পৰা নাই, কাৰ জেপত কি ধন সোমাইছে, সেইটো মানে কোনো মুকলিকৈ ক'ব নোৱাৰা এটা পৰিস্থিতি, যাৰ কাৰণে আজি ইয়াত নিম্ন মানদণ্ডৰ ৰড ব্যৱহাৰ হৈছে, নিম্ন মানদণ্ডৰ কাম হৈছে। কাৰণ যদি তেখেতলোকে যদি উন্নত মানদণ্ডৰ সকলো থাকিলেহেঁতেন আজি হয়তো এই দলংখন ভাগি নপৰিলে উন্নত মানদণ্ডৰ ৰডে কাম হ'লহেঁতেন। আমি সাধাৰণ মানুহ হিচাপে আমি সেইটোৱে বুজি পাম। 2 বছৰ পিছুৱালে, 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 2 ব
আৰু মুঠতে 3 বছৰ বাবিশ্ৰী আৰু 3 বছৰলৈ এই কাম কাজখিনি পিছুৱাই গ'ল আৰু 3 বছৰলৈ অন্ততঃ শিৱসাগৰবাসীয়ে সম্পূৰ্ণ এটা 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কেতিয়াও তেওঁলোকে নেদেখে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে তেওঁলোকে অহা যোৱা কৰিব নোৱাৰে এক প্ৰকাৰ NHIDCL আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ ভুলৰ বাবে আজি এই দশা কিন্তু ভাগ্য ভাল আছিল যে তলত কোনো কণ ল'ৰা ছোৱালী বা তলত কোনো ব্যক্তি নাছিল নহ'লে কিন্তু আজি এটা ভয়ংকৰ দুৰ্ঘটনা উদ্ভৱ হ'লহেঁতেন যাৰ বাবে সম্পূৰ্ণ দায়ী হ'লহেঁতেন NHIDCL বাবিশ্ৰী হয় কষ্টমণি যেহেতু নিৰ্মাণ কৰি থকা হৈছিল 5 বছৰ পূৰ্বৰে পৰা যেহেতু এই দলংখন নিৰ্মাণ কৰি থকা হৈছিল গতিকে আজি পৰ্যন্ত দলংখন সম্পূৰ্ণ নহ'ল গতিকে উন্নত মানদণ্ডৰ সামগ্ৰী তাত ব্যৱহাৰ কৰিব লাগিছিল সেয়া নিশ্চিত হৈ পৰিছে এই মুহূৰ্তত যে উন্নত মানদণ্ডৰ সামগ্ৰী তাত ব্যৱহাৰ কৰা হোৱা নাছিল কিন্তু তাৰ পাছতো ফিট ৰিপৰ্ট কিয় পাছ কৰা হ'ল সেইলৈ ৰহস্যৰ সৃষ্টি হৈছে কষ্টব নিশ্চিতভাৱে প্ৰথমৰ পৰাই যদি আপুনি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম শিৱসাগৰত চাই প্ৰথমৰ পৰাই কেনা লাগি আহিছে কেইবাটাও প্ৰতিষ্ঠান ঠিকাদাৰী প্ৰতিষ্ঠান ইয়ালৈ আহিল আৰু গ'ল GDCL হৈছে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰী প্ৰতিষ্ঠান যিটো ঠিকাদাৰী প্ৰতিষ্ঠানে কেইবা 100 কোটি টকা কাম নকৰাকৈ ইয়াৰ পৰা লৈ গুচি গ'ল আৰু তাৰ পিছতো NHIDCLৰ বিষয়ববীয়াৰ প্ৰতি চৰকাৰৰ ইমানেই তেওঁলোকৰ মোহ আছে যে NHIDCLৰ বিষয়ববীয়া কেতিয়াও শাস্তিৰ সন্মুখীন নহয় এতিয়া এই দৃশ্যখিনি যদি এবাৰ চাই যিটো সময়ত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে আজিৰ পৰা 1 বা 1.5 বছৰৰ পূৰ্বে গৌৰৱ গগৈৰ পত্ৰ বা গৌৰৱ গগৈয়ে যেতিয়া সংসদত প্ৰশ্ন কৰাত তেতিয়া তেওঁ কৈছিল যে অতি সোনকালে এবছৰৰ ভিতৰত এই কামখিনি সম্পূৰ্ণ হ'ব আৰু কাম প্ৰায় সম্পূৰ্ণ হওঁ হৈছিল এতিয়া প্ৰশ্নটো হৈছে যে NHIDCLৰ এটা কনচাল্টিং এজেঞ্চি আছে NHIDCLে কনচাল্টিং এজেঞ্চিৰ জৰিয়তে NHIDCLে তেওঁলোকে ৰিপৰ্ট দিয়ে আৰু সেই NHIDCLৰ কনচাল্টিং এজেঞ্চিয়ে ইয়াত কেনেধৰণে এই দলংখন 100% ফিট বুলি তেওঁলোকে কথা দিলে তেওঁলোকে কেনেকৈ ৰিপৰ্ট দিলে এটা কাৰণে ৰিপৰ্ট দিব পাৰিলে যে NHIDCLৰ ED NHIDCLৰ জেনেৰেল মেনেজাৰ NHIDCLৰ TL কনচাল্টিং এজেঞ্চিৰ এই গোটেই যিকেইটা অজগৰৰূপী বিষয়া এই বিষয়াই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ পৰা সম্পূৰ্ণৰূপে কমিশ্যন লৈ তেওঁলোকে এই কামসমূহ হৈ গ'ল বুলি ক'লে ইয়াৰ পূৰ্বে বহুকেইটা বাতৰি ইতিমধ্যে সম্প্ৰচাৰ হৈছে NHIDCLৰ অধীনতেই GDCL নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে যিসমূহ গাৰ্ডাৰ নিৰ্মাণ কৰিছিল সেই গাৰ্ডাৰসমূহ সম্পূৰ্ণৰূপে ভগা সেই গাৰ্ডাৰসমূহ আজিৰ পৰা 10 বছৰ বা আজিৰ পৰা 7-8 বছৰ পূৰ্বে নিৰ্মাণ কৰা আছিল আৰু সেই গাৰ্ডাৰসমূহ ভগাৰ পিছতো নতুন যিকেইটা ঠিকাদাৰী প্ৰতিষ্ঠান আহিল সেই নতুন ঠিকাদাৰী প্ৰতিষ্ঠানক NHIDCLে বাধ্য কৰিলে যে সেই যে পুৰণা গাৰ্ডাৰ আছিল সেই গাৰ্ডাৰখিনিৰেই এই কামবোৰ চলাব লাগে আৰু সেই গাৰ্ডাৰখিনি য'ত তেওঁলোকে ব্যৱহাৰ কৰিলে তাতেই ৰাস্তা ভাগিছে প্ৰথম কেতিয়াৰ পৰা ৰাস্তা বেয়া হ'ল যেতিয়া ইয়াত মাটি পেলাব লাগিছিল পাহাৰৰ মাটি ইয়াত কি কৰিলে ঠিকাদাৰী প্ৰতিষ্ঠানে উপ ঠিকাদাৰী প্ৰতিষ্ঠানৰ জৰিয়তে স্থানীয় একাংশ দালালক লগত লৈ শিৱসাগৰৰ তেওঁলোকে বিভিন্ন পথাৰৰ পৰা মাটি কাটি ইয়াত মাটি পেলাই দিলে ৰাষ্ট্ৰীয় ঘাইপথটোৰ তলত যাৰ বাবে যেতিয়াই ৰাষ্ট্ৰীয় ঘাইপথ পকীকৰণ কৰিবলৈ লয় তেতিয়াই ৰাস্তা বহি যায় যেতিয়াই পকীপথ হয় তেতিয়াই ৰাস্তা বহি যায় তাৰ বাবে সম্পূৰ্ণৰূপে দায়ী NHIDCL কাৰণ NHIDCLৰ তদাৰকতে এই কামবোৰ হৈ থাকে পৰৱৰ্তী পৰ্যায়ত পুনৰ আকৌ আৰম্ভ হ'ল যে এটা নতুন প্ৰক্ৰিয়া সেই নতুন প্ৰক্ৰিয়া হৈছে ঠিকাদাৰী প্ৰতিষ্ঠান যিকেইটা আহিল ইয়ালৈ আইছলেক্স আহিল ইয়ালৈ 4 ষ্টাৰ আহিল ইয়ালৈ GDCL আহিল বৰ্তমান অক্সৰাই কাম কৰি আছে ৰিগেলে কাম কৰি আছে আৰু আপুনি যিমানেই বাতৰি সম্প্ৰচাৰ নকৰক কিয় এই বাতৰিটো যেতিয়া আমি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি থাকোঁ 4-5 দিনৰ পিছত সেই ঠিকাদাৰী প্ৰতিষ্ঠানটোক NHIDCLে কেইটামান দিনৰ বাবে ব্লেকলিষ্ট কৰি দিয়ে ব্লেকলিষ্ট কৰাৰ লগে লগে সেই একেজন মালিকেই আন এটা প্ৰতিষ্ঠানৰ নামত পুনৰ টেণ্ডাৰ কৰে টেণ্ডাৰ পূৰ্বতে যদি আছিল 200 কোটি টকা এইবাৰ টেণ্ডাৰ হ'ব 268 কোটি টকা অৰ্থাৎ এক্সটেনশ্যন কৰা হ'ল 268 কোটি টকাৰ অধিকাংশই পুনৰ সেই মালিকে NHIDCLৰ বিষয়াক দি দিয়ে আৰু NHIDCLে আমাক কয় যে এয়া নতুন পূৰ্বৰ ঠিকাদাৰী প্ৰতিষ্ঠানক আমি খেদি পঠিয়াইছোঁ পূৰ্বৰ ঠিকাদাৰী প্ৰতিষ্ঠানক আমি ব্লেকলিষ্ট কৰিছোঁ আৰু এইবাৰ আমি নতুন এটা ঠিকাদাৰী প্ৰতিষ্ঠানক দিছোঁ কিন্তু পূৰ্বৰ সেই একেজন মালিকেই কামবোৰ কৰি থাকে আৰু তাৰে পৰিণতি হৈছে NHIDCLৰ ভুলৰ পৰিণতি বাৰম্বাৰ শিৱসাগৰবাসীয়ে ভুগিবলগীয়া হৈছে আৰু NHIDCLৰ এই ভুলৰ পৰিণতিতে এতিয়া অৱস্থা হৈছে এই যে আপুনি মাটিৰ ডোমবোৰ দেখিছে ইয়াত এখন ফ্লাইঅভাৰ তেওঁলোকে ডিজাইন কৰিছিল ইয়াত ফ্লাইঅভাৰ ডিজাইন কৰাৰ পিছত ইয়াত কিন্তু ফ্লাইঅভাৰৰ সেই মাটিৰ ভৰেই এই দলংখনে ল'ব নোৱাৰিলে গতিকে কিমান দূৰ মজবুত হ'ব কিমান দূৰ ইয়াত মজবুত ৰড তেওঁলোকে ব্যৱহাৰ কৰিছে আজিৰ পৰা মাত্ৰ 5 বছৰৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ কৰা এই দলংখন যদি
5 বছৰত ভাগিবলৈ হয় 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ কাৰ্যকৰী হোৱাৰ পিছত ইয়াত গাড়ী অহা যোৱা কৰাৰ পিছত যদি এই দলংখন যদি এনেধৰণে ভাগিলেহেঁতেন তেতিয়াহ'লে আজি আপুনি ইয়াৰ পৰিৱেশটো এবাৰ কল্পনা কৰি চাওক যে কিমান এটা ভয়ংকৰ পৰিস্থিতি ইয়াত উদ্ভৱ হ'লহেঁতেন। এই দলংখনৰ তলত এতিয়া লাহেকৈ পানী আহিব, এতিয়া লাহেকৈ বৰষুণৰ বতৰ আৰম্ভ হ'ব, এই নৈখন পানীৰে ভৰি যাব। এতিয়া এই নৈৰ তলত যেতিয়া পানী থাকিব ইয়াত তেওঁলোকে দলঙৰ কাম কেনেকৈ কৰিব? এতিয়া আৰু অতি কমেও 2 বছৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই দলংখনৰ কাম তেওঁলোকে কৰিব নোৱাৰে, যিকোনো ঠিকাদাৰ প্ৰতিষ্ঠানে নহওক কিয়। এতিয়া NHIDCL কি কৰিব মই আগতীয়াকৈ কৈ দিছোঁ। আমাৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ ফালৰ পৰা আমি কৈছোঁ যে এতিয়া NHIDCL কোনো ধৰণৰ তদন্ত নিদিয়ে। ইয়াত জিলা আয়ুক্তগৰাকীয়ে NHIDCLক ক'ব যে অতি সোনকালে এইটো তদন্ত দিব লাগে, কিন্তু NHIDCL ভেকু ভাওনা তদন্তৰ নামত এটা ভেকু ভাওনা কৰিব আৰু ভেকু ভাওনা কৰাৰ পিছত তেওঁলোকে কোনোবা এটা ঠিকাদাৰী প্ৰতিষ্ঠানক তেওঁলোকে ব্লেকলিষ্ট কৰি দিব। লাগিলে NHIDCLৰ বিষয়াৰ ভুলৰ বাবে হওক, কিন্তু ঠিকাদাৰী প্ৰতিষ্ঠানক তেওঁলোকে ব্লেকলিষ্ট কৰিব। পুনৰ সেই একেটা কাহিনীয়ে হ'ব আৰু পুনৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থাকিব। ইয়াত এই দলংখন পুনৰ এবাৰ ফটো সাংবাদিক সৌৰভে দেখুৱাইছে যে এই দলংখন নিৰ্মাণ কৰি থাকোঁতে আজি এনেকুৱা অৱস্থা। ইয়াত যেতিয়া দৈনিক হাজাৰ হাজাৰ গাড়ী এইফালে অহা যোৱা কৰি থাকিব তাৰ পিছত এই দলংখনে ভৰ ল'ব পৰা অৱস্থাত আছিল নে? আৰু এতিয়া প্ৰশ্নটো হৈছে যে জিলা আয়ুক্তগৰাকীয়ে এই দৃশ্যসমূহ দেখাৰ পিছত মুখ্যমন্ত্ৰীক কি ৰিপৰ্ট দিব? NHIDCLৰ বিষয়ে ইয়াত গ্ৰেপ্তাৰ হ'বনে নহয়? ঠিকাদাৰী প্ৰতিষ্ঠানৰ এতিয়া যিসকলে ঠিকা লাভ কৰিছে তেওঁলোকক ইয়াত জবাবদিহি কৰা হ'বনে নহয়? তেওঁলোকৰ বিৰুদ্ধে গোচৰ লোৱা হ'বনে নহয়? তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'বনে নহয়? মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্টকৈ কৈ দিছিল যে এইবাৰ যদি ৰাষ্ট্ৰীয় ঘাইপথৰ কামত কোনোবাই খেলি মেলি কৰে আমি চিধা গ্ৰেপ্তাৰ কৰিম। কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈ দিছিল যে চিধা গ্ৰেপ্তাৰ কৰিম, কিন্তু NHIDCLৰ বিষয়ববীয়াই গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰৰ সাহস হ'বনে নহয়? এই কথাবোৰ নিশ্চিতভাৱে লক্ষণীয় হ'ব আৰু কোনেও সহজভাৱে লোৱা নাই। এইবাৰ কিন্তু কোনেও সহজভাৱে লোৱা নাই, কাৰণ 70% কাম সম্পূৰ্ণ হৈ গৈছিল। গৌৰীসাগৰৰ পৰা জাজিলৈকে প্ৰায় কাম সম্পূৰ্ণ হৈছিল। নামদাং শিলৰসাঁকোৰ পৰা বীৰ লাচিত মহাবিদ্যালয়লৈকে কাম প্ৰায় 60%ৰ পৰা 65% কাম হৈ গৈছিল। ইয়াৰ পিছত NHIDCLৰ ভুলৰ বাবে যেতিয়া এই গতি হ'ল, ইয়াৰ পিছত এতিয়া NHIDCLৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব? ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীৰ সাহস হ'বনে নহয়? এই কথাবোৰ নিশ্চিতভাৱে কিন্তু সকলোৱে মন কৰি থাকিব। বাবিশ্ৰী। হয়, এই মুহূৰ্তত কষ্টব আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈকে আহিম। আমি দৃশ্য দেখুৱাইছোঁ কিদৰে ভাঙি গৈছে। এয়া হৈছে নিম্নমানৰ কামৰ নমুনা। শিৱসাগৰ গৌৰীসাগৰ 4 লেনযুক্ত পথত এই অঘটন সংঘটিত হৈছে। মাজতে ভাগি পৰিছে নামদাং নদীৰ ওপৰৰ এই নতুন দলংখন। নিৰ্মাণৰ পাছতে এই অৱস্থা। এতিয়া ক্ষোভ জাৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।